নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা ঔটেঙাৰে মাছৰ জোল বনোৱাৰ ৰেচিপি লৈ আহিছোঁ। আৰু ঔটেঙাটো মই আগতে আধা খাইছিলোঁৱেই আমি, তো সেইকাৰণে বাকীখিনি এইখিনি মাছৰ জোল বনাম বুলি ভাবিলোঁ। তো সেইকাৰণে ভাবিলোঁ ভিডিঅ' কৰি ৰাখোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ঔটেঙাখিনি মই এতিয়া গোটেইখিনি ধুনীয়াকৈ কাটি ল'ম। কাটি লৈ পিনি পৰিষ্কাৰ কৰি আলু আৰু ঔটেঙা এইখিনি বইল কৰি ল'ম। ঔটেঙাটোৰ ওপৰৰ যিখিনি দাঁত অকণমান সেউজীয়া দাঁতখিনি বাকলিখিনি মই এনেকৈ কাটি দিছোঁ। তাৰপিছত গোটেইখিনি ঔটেঙা মই নিদিওঁ, অকণমান থৈ দিম, যিহেতু আমি দুজনেই মানুহ আৰু বেছি ঔটেঙা হ'লে বহুত বেছি টেঙা হৈ যায়, বহুত জল্দি টেঙা হয়। সেইকাৰণে এইখিনি, আৰু আপোনালোকেও নিশ্চয় ঔটেঙাৰ জোল খাই খুব ভাল পায়। আৰু মাছৰ জোল আপোনাৰ যিকোনো টেঙাৰে খুবেই সোৱাদ হয়, আৰু টেঙাৰ জোল বনাবলৈও একেবাৰে সহজেই হয়। আৰু মই যেনেদৰে বনাইছোঁ আপোনালোকেও বনাই চাবচোন, একেবাৰে সহজ ৰেচিপি, কোনো ধৰণৰ চিন্তা কৰিবৰ প্ৰয়োজনে নাই। যোনেই বনাই সকলোৰে টেষ্ট হ'বই। তো এতিয়া গোটেইখিনি টেঙা আৰু আলুখিনি ধুই ল'লোঁ। ধুই পিনি কুকাৰত মই বইল হ'বলৈ দিম। কুকাৰত একেলগতে মই কুকাৰত নিমখখিনিও দি দিছোঁ জোখমতে, আৰু পাছত আৰু নিমখ দিব লগা তেতিয়া আৰু একো দৰকাৰ নাই। এতিয়া চিটি মাৰে মই মাছখিনিত হালধি নিমখ সানি ল'ম। সানি লৈ পিনি মাছখিনি ভাজি ল'ম। আৰু মাছখিনি ভাজোঁতেই মই যিখিনি মাছৰ তেল থাকিব সেইখিনি তেলতে মই টেঙাৰ আঞ্জাটো বনাওঁ। আৰু টেঙাৰ আঞ্জাত বিশেষকৈ বেছি তেল নালাগে, অলপ তেলতে হৈ যায়। সেইকাৰণে মাছৰ টেঙা আঞ্জা বনাওঁতে যিখিনি মাছ ভজা যায় সেই তেলটোতে, আৰু যদি টেঙাটোৰ যিকোনো মাছৰ চব্জিখন আঞ্জাখন বনোৱা হয় বেছি টেষ্ট হয়। তো এতিয়া মাছখিনি ইয়াতে দি দিলোঁ। মাছখিনি ভজা হ'বই, আৰু হোৱাৰ পাছত ইয়াতে জোলখিনি বনাই ল'ম। একেবাৰে সহজ পদ্ধতি, সকলোৱে এনেকৈ বনাই চাগে, আৰু যদি কোনো নবনায়ো তেতিয়াহ'লে এবাৰ এনেকৈ বনাই চাব। আৰু বেছি বস্তুৰ প্ৰয়োজনো নাই, এই মাছখিনি ভজা হৈয়ে গ'ল। আৰু মই সেইখিনি তেলতে শুকান জলকীয়া দিলোঁ, আৰু হালধীয়া বেহাৰটো দিছোঁ, আৰু গোটা জিৰা আৰু অকণমান পাঁচফোৰণ দিছোঁ। আৰু এইখিনি লৰাই 3টা কেঁচা জলকীয়া দিছোঁ। আৰু বাকী আলু আৰু যিখিনি ঔটেঙাখিনি বইল কৰিছিলোঁ সেইখিনি দি পেলাই ইয়াতে অকণমান সময় লৰাই ল'ম। লৰাই পেলাই মই অকণমান ভাঙি দিছোঁ, যাতে তেতিয়া টেষ্টটো ধুনীয়াকৈ জোলখিনিত আহি যাব। তাৰপাছত ইয়াতে যিখিনি পানী মই বইল কৰিছিলোঁ সেই পানীখিনি দি দিম, আৰু হালধি দিলোঁ ইয়াতে। দি পিনি ইজি হৈয়ে গ'ল, আৰু আঞ্জাখন ভালকৈ উতলিলে মাছখিনি দি দিলে একেবাৰে সহজ পদ্ধতি আৰু হৈয়ে গ'ল। বহুতেই বেছি টেষ্টি, আপোনালোকে এনেদৰে বনাই চাবচোন। আৰু ইয়াতে পিঁয়াজৰ কোনো প্ৰয়োজনেই নাই। আচলতে মাছৰ টেঙা যেতিয়া বনোৱা যায় তেতিয়া আচলতে পিঁয়াজৰ কোনো প্ৰয়োজন নাথাকে, তথাপিও কিছুমানে দিয়ে, কিন্তু মই বিশেষকৈ নিদিওঁৱেই, কাৰণ দৰকাৰ নাইয়ে পিঁয়াজৰ ইয়াতে। আৰু একেবাৰে সহজে বনাব পৰা এটা ৰেচিপি হয়। আশা কৰোঁ আপোনালোকেও এনেদৰে বনাই পেলাই খাই নিশ্চয় ভাল পাব। আৰু যদি এনেকৈ কোনোবাই বনোৱা নাই এবাৰ বনাই চাব। খুব টেষ্টি হৈছে জোলখন, দেখিছেই নহয়। আজিলৈ আহিছোঁ বাৰু, আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই ভাল পায়।